আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ ভাৰতত অচল হৈ পৰিব WhatsApp যিকোনো সময়তে বন্ধ হৈ পৰিব পাৰে WhatsApp দিল্লী উচ্চ ন্যায়ালয়ত WhatsApp কৰ্তৃপক্ষৰ স্পষ্টীকৰণ মেছেজিং এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে বন্ধ হৈ পৰিব WhatsApp এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ ভাৰতত অচল হৈ পৰিব WhatsApp যিকোনো সময়তে বন্ধ হৈ পৰিব পাৰে WhatsApp দিল্লী উচ্চ ন্যায়ালয়ত WhatsApp কৰ্তৃপক্ষৰ স্পষ্টীকৰণ মেছেজিং এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে বন্ধ হৈ পৰিব জনপ্ৰিয় এপটো উচ্চ ন্যায়ালয়ৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিলে WhatsApp কৰ্তৃপক্ষই আৰু আমি যেহেতু জনাইছিলো যে শুকুৰবাৰৰ পৰা এটা চৰ্চিত খবৰে বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু হেয়া খবৰ হৈছে যে যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পাৰে WhatsApp হয় আপোনালোকে ঠিকই শুনিছে যিসকল WhatsApp ব্যৱহাৰকাৰী আছে সেই WhatsApp ব্যৱহাৰকাৰী সকললৈ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সেই খবৰটোৱে হৈছে ভাৰতত যিকোনো সময়তে বন্ধ হৈ পৰিব পাৰে WhatsApp আৰু দিল্লী উচ্চ ন্যায়ালয়ত এই বিষয়ৰ সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ আগবঢ়াইছে WhatsApp কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ত এই বিষয়ৰ সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু WhatsApp কৰ্তৃপক্ষই সদৰি কৰিছে যে এই WhatsAppৰ পৰা যদি মেছেজিং এনক্ৰিপশ্যনৰ সুবিধা যদি আঁতৰোৱা হয় সেই মেছেজিং এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে ভাৰতত বন্ধ হৈ পৰিব WhatsApp অৰ্থাৎ ভাৰতত নিষিদ্ধ এক প্ৰকাৰৰ বন্ধ হৈ পৰিব WhatsApp আৰু উচ্চ ন্যায়ালয়ৰ আগত নিজৰ স্থিতি এই বিষয়ৰ সন্দৰ্ভত স্পষ্ট কৰিছে WhatsApp কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ৰ এই বিষয়ৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও কিছু কাৰণৰ বাবে আদালতে এই সকলোবোৰ মেছেজিং এপৰ যিসমূহ এনক্ৰিপশ্যন আছে সেই এনক্ৰিপশ্যনসমূহ বাতিল কৰাৰ কথা কৈছিলে আৰু সেই সন্দৰ্ভতে WhatsAppৰ মতামত বিচাৰিছিলে দিল্লী উচ্চ ন্যায়ালয় অৰ্থাৎ কিছু কাৰণবশতঃ এই WhatsAppৰ যিসমূহ মেছেজিং এনক্ৰিপশ্যন আছে সেই এনক্ৰিপশ্যনসমূহ বাতিল কৰিবলৈ আদালতে পৰামৰ্শ দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু সেই বাতিল কৰাৰ কথা কোৱাৰ সময়তে এই WhatsAppৰ যিসকল কৰ্তৃপক্ষ আছে অৰ্থাৎ মেটাৰ যিসকল মালিকাধীন যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষৰ পৰা তেওঁলোকৰ মতামত বিচাৰিছিলে উচ্চ ন্যায়ালয় আৰু সেই মতামতৰ সন্দৰ্ভতে এতিয়া WhatsApp কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু মেটাৰ কোম্পানীটোৰ অধিবক্তাই আদালতত এতিয়া বিস্ফোৰক দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ সেই দাবী হৈছে যে যদি কোনো কাৰণবশতঃ WhatsAppৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন বন্ধ কৰিবলগীয়া হয় তেন্তে কোম্পানীয়ে ভাৰতৰ পৰা তেওঁলোকৰ যিসমূহ সুবিধা আছে অৰ্থাৎ WhatsAppৰ যিসমূহ সুবিধা আছে সেই সুবিধাসমূহ বন্ধ কৰিবলৈ বাধ্য হ'ব আৰু ভাৰতত এক প্ৰকাৰ নিষিদ্ধ হৈ পৰিব অৰ্থাৎ এক প্ৰকাৰ ভাৰতত অচল হৈ পৰিব WhatsAppৰ সুবিধাসমূহ আৰু এই এপটো ভাৰতত মুঠ 40 কোটি ব্যৱহাৰকাৰী আছে অৰ্থাৎ ভাৰতত প্ৰায় 40 কোটি ব্যৱহাৰকাৰী 40 কোটি লোকে এই WhatsApp এপ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় আৰু এই এপ যদি বন্ধ হৈ পৰে তেতিয়া 140 কোটি ভাৰতীয়ৰ মোবাইলত যিসমূহ WhatsApp আছে সেই WhatsAppসমূহ এক প্ৰকাৰ বন্ধ হৈ পৰিব বুলি WhatsApp কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ত স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছিলোঁ WhatsApp ব্যৱহাৰকাৰীসকললৈ বৰ্তমান সময়ত এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো যিকোনো মুহূৰ্ততে ভাৰতত WhatsApp বন্ধ হ'ব পাৰে আৰু বৰ্তমান সময়ত WhatsApp বন্ধ হোৱাৰ উপক্ৰম দেখিবলৈ পোৱা গৈছে আৰু দিল্লী উচ্চ ন্যায়ালয় WhatsApp কৰ্তৃপক্ষই এই বিষয়ৰ সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু দিল্লী উচ্চ ন্যায়ালয়ে কিছু কাৰণৰ বাবে মেছেজিং এপৰ অৰ্থাৎ WhatsAppৰ যিবোৰ মেছেজিং এপ আছে সেই মেছেজিং এপৰ এনক্ৰিপশ্যন বাতিল কৰাৰ কথা তেওঁলোকক কৈছিলে অৰ্থাৎ WhatsApp কৰ্তৃপক্ষক তেওঁলোকে অৱগত কৰিছিলে এই বিষয়ৰ সন্দৰ্ভত আৰু এই বাতিল কৰাৰ কথা কোৱাৰ সময়তে তেওঁলোকৰ যি মতামত আছে অৰ্থাৎ WhatsApp কৰ্তৃপক্ষই এই মেছেজিং এনক্ৰিপশ্যনসমূহ বাতিল কৰাৰ সন্দৰ্ভত WhatsApp কৰ্তৃপক্ষসকলৰ যিসমূহ মতামত আছে সেই মতামত তেওঁলোকে বিচাৰিছিলে আৰু সেই মতামতৰ ওপৰতে ভিত্তি কৰি মেটাৰ কোম্পানীৰ যিগৰাকী অধিবক্তা আছে সেই অধিবক্তাগৰাকীয়ে আদালতত স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ উল্লেখ কৰিছে যে যদি কোনো কাৰণবশতঃ WhatsAppৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন বন্ধ কৰিবলগীয়া হয় তেন্তে কোম্পানীয়ে ভাৰতৰ পৰা তেওঁলোকৰ সেৱা বন্ধ কৰিবলৈ বাধ্য হ'ব আৰু WhatsApp ভাৰতত বন্ধ হৈ পৰিব অৰ্থাৎ মেছেজিং এনক্ৰিপশ্যন কোনো প্ৰকাৰে বন্ধ নকৰে WhatsApp কৰ্তৃপক্ষ অৰ্থাৎ মেটা কৰ্তৃপক্ষই কোনো ধৰণে মেছেজিঙৰ যিসমূহ এনক্ৰিপশ্যন আছে সেই এনক্ৰিপশ্যনসমূহ বন্ধ নকৰে যদি এনক্ৰিপশ্যনসমূহ বন্ধ কৰিবলগীয়া হয় তেন্তে ভাৰতত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব WhatsApp একাউণ্ট